এইখন আজি আমাৰ আলি আই লৃগাং গোটেই অসমতে আজি পালন কৰিছে। সেইমতে আমি বিজয়পুৰ বৰগৰা হাঁহকাটি পালেক গাঁও আজি পালন কৰিছোঁ। আপোনালোকৰ সাক্ষাতত আজি উলহ মালেৰে আমাৰ যিটো পৰস্পৰগত যিটো নিয়ম, মিচিঙৰ যিটো কৃষিভিত্তিক যিটো উৎসৱ আলি আই লৃগাং, আলি আই লৃগাং, আলি মানে শস্য আৰু শস্য সিঁচা আজি প্ৰথম দিন বুধবাৰ। মিচিং সমাজৰ কাৰণে আলি আই লৃগাংটো মংগল আৰু পবিত্ৰ দিন। এই উৎসৱটো আজি বহুত পুৰণা গাঁও, সেইখন হাঁহকাটি বৰ্গ 1956 চনৰ পৰা অতীতৰ পৰা এইখন আছিলে। কিন্তু ইয়াৰ মানুহ ভূমিকম্পৰ পিছত মানে অৰুণাচল পাগলাম চাইডলৈ কিছুমান গুচি গ'ল। বৰ্তমান সেইখন এলেকাত মানুহ নথকা অৱস্থা হ'ল। 1-2 ঘৰ এতিয়া বনাই অতীতৰ যিটো ৰুমন্থন কৰি এইখন মিচিং হাঁহকাটি গাঁওখন প্ৰতিষ্ঠা আজি আপোনালোকৰ সাক্ষাতত আমি উলহ মালেৰে আলি আই লৃগাং উৎসৱটি আজি পালন কৰিছোঁ। আৰু আজি বহুত ভাল লাগিলে। আমি আমাৰ এলেকাৰ আমাৰ পৰস্পৰগত যিটো নীতি নিয়ম, মাছ চিকাৰৰ পৰা আদি কৰি মাংস চিকাৰ কৰি আজি উৎসৱ চাইমত পালন আমি খাইছোঁ। আৰু আজি উৎসৱটো পালন কৰিব অতীতৰ যিটো আই বসুমতী ধৰিত্ৰী পৃথিৱীৰ যাতে সজীৱ হওক, আমি পৃথিৱীৰ মাটিৰ ওপৰত ভিত্তি কৰি খেতি মাটিমাহ সৰিয়হ আৰু আলু কচু আহু ধান আজিৰ পৰা আৰম্ভ কৰিছোঁ, যাতে পোক পৰুৱা আৰু প্ৰাকৃতিক দুৰ্যোগ আৰু জীৱ জন্তুৱে যাতে নষ্ট কৰিব নোৱাৰে। তাৰ কাৰণে পূৰ্বপুৰুষক দহনী পলক সাক্ষাৎ কৰি, আই বসুমতীক সাক্ষাৎ কৰি, চেদিমলক কাৰ্চিং কাৰ্তাক সাক্ষাৎ কৰি আজি পালন কৰি এই উৎসৱটো আজি উলহ মালেৰে পালন কৰা হৈছে। আজিৰ দিনটো তাৎপৰ্য ইমান। যিটো এতিয়া অলপ আগতে এইবোৰ নিয়মটো কৰা হৈছে, দেখুওৱা হৈছে, সকলো ৰাইজে চালে দেখিলে। গতিকে এতিয়া আৰম্ভ আমাৰ যিটো প্ৰথম মানে খেতি কৰাৰ আৰম্ভ, আজিৰ পৰা আমাৰ আহু খেতি এইবোৰ খেতি আৰম্ভ কৰা হয় আজিৰ দিনৰ পৰা। আলি আৰু আই তেনেকুৱা বুজায় আমাৰ সেইটো। আলি মানে আমাৰ যিটো এইটো কি বুলি কয়, যিটো মানে ধানৰ বীজটো কঠীয়াটো। আই মানে সকলো বীজটোৱে বুজাৰ ফল, আৰু সেইটো ৰুই মেলি ফল হ'ব আৰু তেনেকুৱাকৈ। অসমৰ সকলো জেগাতে মিচিং জনগোষ্ঠীয়ে য'ত নেকি বসবাস কৰিছে, তাৰ সকলো জেগাতে এইধৰণে পৰম্পৰাগতে বিহু ঘৰে ঘৰে উলহ মালহেৰে ধুনীয়াকৈ মানে এনেকৈ বিহু কৰা হ'ব। আমি জনাৰ পৰা তেনেকৈ পৰম্পৰা বিহু স্বীকাৰ কৰিবলৈ যায়। স্বীকাৰ কৰি আনি আমি ইয়াৰ পৰা যাওঁ। ইয়াৰ পৰা গৈ ডেকা গাভৰু সকলোৱে আদৰি নিবলৈ যাওঁ। চিকাৰীসকলক আদৰি ল'বলৈ গৈ তাৰ পৰা আনি আকৌ এই মুচুবত মানে নাচ গান কৰা হয়। পৰম্পৰাগত কৰি আহিছে আৰু কৰি থাকিব। আৰু আজি আমাৰ এটা গৌৰৱৰ দিন। আজি গোটেই অসমবাসীৰ কাৰণে, আজি অসমবাসীৰ গোটেই মিচিং ৰাইজৰ কাৰণে আজিৰ প্ৰথমটো ফাগুন মাহৰ প্ৰথমটো বুধবাৰ দিনাই আজি আমি মিচিং জনগোষ্ঠীয়ে আলি আই লৃগাং উদযাপন কৰে। গতিকে আজি আমাৰ যিটো এটা নদী কাষত হৈছিলে, সেইটো হৈছিলে আমাৰ জংঘলত যিসকল ব্যক্তি গৈছিলে তেওঁলোকক এটা আদৰণি নিয়ম, চিকাৰত যিকেইটা গৈছিলে তেওঁলোকক আদৰণি নিয়মটো কৰা হৈ গ'ল। ইয়াতে আকৌ আমি মুচুব লতা মিৰং লতাৰ ঘৰত আকৌ এটা গোট খাইছিলোঁ। গোট খোৱাৰ অৰ্থ আছিলে আমাৰ আলি আই লৃগত, যিটো আমাৰ মিচিং জাতীয় বা জনগোষ্ঠীৰ মানে আমাৰ পৰম্পৰা। আলি মানে হৈ গ'ল আমাৰ গোটেই যিটো আমি পথাৰত সিঁচোঁ বা যিখিনি ফল মূল আমি কৰোঁ, সেইখিনিৰ অৰ্থই হৈছে আলি আই লৃগাং। মানে আমাৰ আজিৰ দিনটোৰ পৰাই আৰম্ভ কৰা হ'ব যে যিকোনো শস্য সিঁচা, যিকোনো ফল মূল আদি মানে গুটি ৰোৱা, সেইখিনি হৈছে আলি আই লৃগাং। সঁচাকৈ মই উৎফুল্লিত।